শুৱালকুছিৰ বংশৰত ভয়ংকৰ পথ দুৰ্ঘটনা দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ গুৱাহাটীৰ পৰা শুৱালকুছি অভিমুখে আহি থকা টেম্পোক বিপৰীত দিশৰ পৰা অহা আন এখন টেম্পোৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো শুৱালকুছি দিশৰ পৰা আহি থকা টেম্পোখনত আছিল কেইবাগৰাকীও যাত্ৰী আৰু তাৰে কেইবাগৰাকীও আহত হয় বুলি জানিব পৰা গৈছে ঘটনাস্থলীত শুৱালকুছি আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত শুৱালকুছি চিকিৎসালয়ত প্ৰেৰণ কৰে টেম্পো দুখনৰ নম্বৰ AS25AC 7432 আৰু আনখনৰ নম্বৰ AS25AC 6211 আমি গুৱাহাটীৰ পৰা শুৱালকুছিলৈকে টেম্পোত আহি আছিলোঁ বংশৰত চাগে বংশৰ পাৰ হৈছিলোঁ তেতিয়া চাগে বংশৰ তিনিআলিত তেনেকাতে আমাৰ আগফালেদি অটো এটা ৰং চাইড দি আহিলে টেম্পো এটা আহিছে ৰং চাইড দি তেনেকাতে সি ফটককৈ কাটি দিলে টেম্পোটো কাটি দিয়াত আমাৰ টেম্পোটো তাক মাৰিলে মাৰাৰ লগে লগে টেম্পো বাল্টি মাৰি দিছে মানে এইখন শুৱালকুছি দিশৰ পৰা গৈছিল আমাৰতো গুৱাহাটীৰ পৰা শুৱালকুছিলৈ আহি আছে এইখন শুৱালকুছি দিশৰ পৰা হয় এইটো ৰং ৱেত আহি আছিলে হয়তো ৰং ৱেত আহি আছিলে নিয়াৰ ৱেত অহা নাছিলে সেইটো আপোনালোকৰ সেই টেম্পোখনত কিমান মানুহ আছিল আমাৰ মিনিমাম 8-9জন আছিল আৰু বাকী সেইখিনি ক'ব নোৱাৰো আপোনালোকৰ 8-9জন আছিল 8-9জন আছিল ইয়াতো মানে আপোনাৰ বহুত ধৰক পেচেঞ্জাৰ হিচাপত টেম্পো হিচাপত বেছি আছে 8-9জন যদি চিট কেপাচিটিকে বেছি আছে আপোনাৰ হয় বহুত জোৰত আহিছিল মিনিমাম ইমান শ্ল' নাছিল মোটামুটি স্পীডতে আছিল মদ চদ খাই আহিছিল মদ চদ তেনেকুৱাতো গম পোৱা নাই দিয়ক তেনেকুৱাতো গম পোৱা নাই মদ চদ খাইছে মুখামুখি সংঘৰ্ষ হৈছে কিমান মান ইনজুৰ হৈছে গোটেইকেইটা মানে ইনজুৰি হৈছে কাৰো মূৰ ফাটিছে কাৰো হাত ফাটিছে কোনোবা দুখ পাইছে আপোনাক কোনে আনিলে আপোনালোকৰ ইয়াত মোক আমাৰ লগৰ তাতে চিনি নাপাওঁ অটো টেম্পো এজন আছিল ড্ৰাইভাৰজন তেওঁৱে আমাক উঠাই আনিছে দুখ কাক দিব আপোনালোকে দুখ এতিয়া ৰং ৱেত অহা অটোজনক কি দিম কিয়কি আমি ধৰক নিজৰ ৱেত গৈ আছিলোঁ যিহেতু চাগে এইটো 4-ৱে ৰোড চাগে 4-ৱে ৰোডে সন্মুখেদি অহা অটোত কোনো এইটো ৰুল নহয় তো সেই ঘপককৈ আহি গ'ল আকৌ কাটি দিছে যদি নাকাটা হ'লে একো নহ'লেহেঁতেন মোৰ ঘৰ একচুৱেলি নগাঁও হয় ইয়াতে আমাৰ চিনাকি আছে কাজিন আছে ইয়াতে আহিছিলোঁ শুৱালকুছিত ফুৰিবলৈ আপোনাৰ নামটো মোৰ নাম শ্ৰী বিকাশ শ্বাহ শুৱালকুছিৰ পৰা কনুজ বৈশ্যৰ ৰিপৰ্ট এনি ভাৰত 24